নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি যিটো ত্ৰিকোণমিতি চেপ্টাৰ আছে, ত্ৰিকোণমিতিৰ আজি 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কেনেদৰে উলিওৱা হয় সেইটো আজি দেখুৱাম তোমালোকক। কাৰণ এইবিলাক প্ৰশ্ন দুটা একেলগে নিদিয়ে, হয়তো 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব দিব তোমাক, বা 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াই দিব। কেনেকৈ উলিয়াব লাগে সেইটো আজি বুজাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ যদি আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াব যাওঁ, তেতিয়াহ'লে আমাক কি লাগিব? এটা সমবাহু ত্ৰিভুজ লাগিব। কিয় লাগিব? কাৰণ ইয়াৰ এটা কোণ কিমান আছে? 60 ডিগ্ৰী। গতিকে সমবাহু ত্ৰিভুজৰ কি হয়? প্ৰতিটো কোণে আমাৰ কি হয়? সমান হয়। গতিকে প্ৰত্যেকটো কোণে আমাৰ কিমান? 60 ডিগ্ৰীকৈ আছে, হয় না? বুজি পাইছা না নাই? যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সমান, গতিকে প্ৰতিটো কোণে আমাৰ কি? 60 ডিগ্ৰী। গতিকে আমি ABC এটা সমবাহু ত্ৰিভুজ আঁকি লৈছোঁ, আৰু ইয়াৰ প্ৰত্যেকটো কোণে আমাৰ কি? 60 ডিগ্ৰী। এই A বিন্দুৰ পৰা আমি কি কৰিছোঁ? BC বাহুলৈকে এডাল লম্ব অংকন কৰিছোঁ, আৰু এই লম্বডালৰ নাম দিছোঁ কি? AD। তেতিয়াহ'লে কি হ'ব? এই লম্বডালে কি কৰিব? যিহেতু এইটো সমবাহু ত্ৰিভুজ, এই ত্ৰিভুজটো সমান ত্ৰিভুজত ভাগ কৰিব, হয়নে? যে ABD ত্ৰিভুজ আৰু ACD ত্ৰিভুজৰ পৰা আমি কি পাম? এতিয়া ABD ত্ৰিভুজ আৰু ACD ত্ৰিভুজৰ পৰা আমি কি পাম? যিহেতু সমবাহু ত্ৰিভুজ, এইটো বাহু আৰু এইটো বাহু আমাৰ সমান হ'ব, আৰু এইডাল যিহেতু লম্ব, এইটো বাহু আৰু এইটো বাহু আমাৰ সমান, আৰু AD আমাৰ সাধাৰণ বাহু। গতিকে আমি কি লিখিব পাৰোঁ? AB সমান AC। তাৰপিছত BD সমান DC, এনেকৈ দিব পাৰোঁ। বা সেনেকৈ নিদি যদি আমি এনেকৈ দিওঁ, AB সমান AC, এইডাল যিহেতু লম্ব, গতিকে এইটো কোণ 90 ডিগ্ৰী আৰু এইটো কোণ 90 ডিগ্ৰী, গতিকে ADB কোণ সমান ADC কোণ। তাৰপিছত আৰু কি দিব পাৰোঁ আমি? AD সাধাৰণ বাহু, AD সমান AD। গতিকে বাহু কোণ বাহু স্বীকাৰ্য মতে আমাৰ কি হ'ল? ত্ৰিভুজ দুটা সৰ্বসম হ'ল। গতিকে আমি কি লিখিব পাৰোঁ? গতিকে এতেকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD। তেতিয়াহ'লে কি হ'ব? BD সমান DC হ'ব, BD সমান DC হ'ব। তাৰমানে কি? সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক আমাৰ কি হয়? সমান হয়, CPCT। আৰু এইটো কি আমাৰ? SAS স্বীকাৰ্য মতে আমাৰ কি? এই ত্ৰিভুজ দুটা সৰ্বসম, আৰু BD সমান DC। লগতে কি হ'ব? BAD কোণ, এই BAD কোণ যিহেতু আমাৰ সৰ্বসম হ'লে ত্ৰিভুজ দুটাৰ বাহুবিলাকো মানে অনুৰূপ বাহুবিলাকো সমান হ'ব, আৰু অনুৰূপ কোণবিলাকো আমাৰ সমান হ'ব। গতিকে আমি কি লিখিব পাৰোঁ? BAD কোণ সমান আমাৰ CAD কোণ। এতিয়া চোৱা, BAD কোণ সমান CAD কোণ আমাৰ কিমান হ'ব? যদি এই দুটা কোণ আমাৰ, এইটো কোণ আমাৰ যদি এই দুটা কোণ, এইটো কোণ এইটো কোণ সমান হয়, তেতিয়াহ'লে কি হ'ব? আধা আধা হ'বনে নহয়? মাজেদি সমানে দুভাগ হৈছে, গতিকে সমান আমি কি লিখিব পাৰোঁ? 30 ডিগ্ৰী। বুজি পাইছানে? তাৰমানে এই BAD কোণ আৰু CAD কোণ আমাৰ কিমান হ'ল? 30 ডিগ্ৰী। আৰু B কোণ আমাৰ কি হ'ব? ABD কোণ, AB আৰু ABD কোণ সমান আমাৰ কিমান হ'ব? 60 ডিগ্ৰী। এইটোতো 60 ডিগ্ৰী আমাৰ আছিলে আগতে ABD কোণ। এইখিনি কিয় লিখি লৈছোঁ? কাৰণ এই 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী আমি যিহেতু উলিয়াম, গতিকে আমি কোণ দুটা সেইকাৰণে উলিয়াই লৈছোঁ প্ৰথমতে। এতিয়া যদি আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াব যাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? এই ত্ৰিভুজবিলাকৰ আমাৰ কি লাগিব? এই বাহুবিলাকৰ দিশ লাগিব। গতিকে আমি বাহুবিলাকৰতো দিশটো নাজানো, গতিকে আমি AB বাহু সমান ধৰি দিছোঁ। এতিয়া ধৰা হ'ল AB সমান, অৰ্থাৎ AB বাহু সমান আমাৰ কি? টুৱাইছে বুলি ধৰি দিছোঁ। এই বাহুটো টুৱাইছে বুলি ধৰি দিছোঁ। বুজি পাইছানে? এইখিনি আমাৰ টুৱাইছে। তেতিয়া BD কিমান হ'ব? AB যদি টুৱাইছে হয়, BD আমাৰ কিমান হ'ব? এই BD বাহুটো AB টুৱাইছে হ'লে এইখিনিও মানে, তো এইখিনিও আমাৰ কি হ'ব? BCও হ'ব আমাৰ টুৱাইছে, আৰু ACও আমাৰ কি? টুৱাইছে। তাৰমানে প্ৰত্যেকটো বাহু যিহেতু সমবাহু ত্ৰিভুজৰ সমান, গতিকে আমি এটা বাহু যদি আমি টুৱাইছে বুলি ধৰিছোঁ, বাকীকেইটা বাহু আমাৰ কি হ'ব? টুৱাইছে হ'ব। গতিকে BD কিমান হ'ব? BCৰ আধা হয়নে নহয়? যিহেতু BD সমান DC বুলি আমি কৈছোঁ, BD সমান DC, গতিকে BC আধা হ'ব আমাৰ BD, গতিকে হাফ অফ BC, অৰ্থাৎ কিমান হ'ব? হাফ অফ BC মানে কিমান? টুৱাইছে।
2 কাটা গ'ল কি থাকিব তাৰমানে BD সমান A আৰু AB সমান টুৱাইছ A বাকি আমি AD উলিয়াই ল'ব পাৰিম এতিয়া হয়নে কেনেকৈ উলিয়াই ল'ম যেহেতু ABD এটা সমকোণী ত্ৰিভুজ হ'ল এটো কোণ 90 ডিগ্ৰী গতিকে আমি সেই সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম তো ABD সমকোণী ত্ৰিভুজৰ পৰা আমি পালো কি AB স্কয়াৰ সমান কি আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ AB স্কয়াৰ = BD স্কয়াৰ + AD স্কয়াৰ যেহেতু আমাক AD স্কয়াৰ লাগে AD স্কয়াৰটো আমি ইপিনে ৰাখছো গতিকে AB স্কয়াৰটো ইপিনে পঠাই দিছো গতিকে এটো আবার কি মাইনাস হৈ গ'ল এটা মানবিলাক বহাই দাই AB ৰ মান কিমান আছিল টুৱাইছ A হোল স্কয়াৰ মাইনাস BD ৰ মান কি আছিল A স্কয়াৰ এটো কিমান পাবা 2 2 4 4 A স্কয়াৰ মাইনাস কি হ'ব এটো A স্কয়াৰ হ'ব গতিকে 4টা স্কয়াৰ পৰা এটা স্কয়াৰ গলে কেইটা থাকব 3টা স্কয়াৰ হ'ল এতিয়া আমি প্ৰথমতে কিহৰ মান উলিয়াম sin 30 ডিগ্ৰী 30 ডিগ্ৰী আমাৰ কোনটো কোণ আমি মানে বাহিৰ কৰিছিলো BAD কোণ আৰু CAD কোণ গতিকে এই কোণটো আমাৰ 30 ডিগ্ৰী গতিকে আমি এই কোণটো যদি 30 ডিগ্ৰী হয় গতিকে আমি sin 30 ডিগ্ৰী মান উলিয়াব লাগিলে কি হ'ব sin 30 ডিগ্ৰী = আমাৰ কি আছিল sin 30 ডিগ্ৰী মান কি লম্ব বাই কৰ্ণ লম্ব যেটো কোণ দিয়া থাকিব তাৰে সন্মুখৰ বাহুটো আমাৰ কি হ'ব সদায় লম্ব হ'ব এটো লম্ব হ'ব আৰু দীঘল বাহুটো কৰ্ণই হয় গতিকে লম্ব বাই কৰ্ণ অৰ্থাৎ BD বাই AB হ'ব BD বাই AD তো BD কিমান আছে ইয়াত আমাৰ BD আমাৰ কিমান আছিল BD আমি কিমান পাইছিলো A বাই কি হ'ব AD আমাৰ কিমান আছে AD আমি কিমান পালো থ্ৰাইছ স্কয়াৰ তাৰ মানে কি হ'ব এই A আৰু A স্কয়াৰ কাটা যাব কি থাকিব 1/3 সৰি দে এটো ভুলি যায় লম্ব বাই কৰ্ণ লম্ব কি BD বাই AD তো নহয় AB হে আমাৰ BD বাই AB এটো BD বাই AB গতিকে BD ৰ মান A AB ৰ মান আমাৰ কি টুৱাইছ আছে টুৱাইছ A কাটা গ'ল কি থাকিব এটো হাফ থাকিব বুজি পাইছানে লম্ব বাই কৰ্ণ লম্ব ইডাল হয় তাৰমানে বিপৰীত বাহুটো লম্ব হয় আৰু দীঘল বাহুটো কৰ্ণ হয় গতিকে AB অৰ্থাৎ আমাৰ sin 30 ডিগ্ৰী মান আমি কি পালো হাফ পালো ঠিক তেনেদৰে তোমালোক cos 30 ডিগ্ৰী মানটো উলিয়াব পারবা তাৰ পিছত tan 30 ডিগ্ৰী মান উলিয়াব পারবা cos 30 ডিগ্ৰী যদি আমি মানি লব যাম কি হ'ব sin 30 ডিগ্ৰী লম্ব বাই কৰ্ণ আছিল ভূমি বাই কৰ্ণ হ'ব ভূমি কোনটো এইটো হ'ব ভূমি আৰু কৰ্ণ এইটো গতে AD বাই AB AD বাই AB AD মানে আমাৰ কিমান আছিল আমি কি পাইছিলো থ্ৰাইছ স্কয়াৰ আৰু AB মানে আমাৰ কি টুৱাইছ তো এইখিনিৰ পৰা আমি কি লিখিব পাৰো এনেকৈ লিখিব পাৰো আমি যদি ইয়াক ৰুট কৰি দিওঁ এনেকৈ হ'ব ৰুট কৰি দিলে এৰে পৰা A টো ওলাই আহিব গতিকে আমি কি লিখিব A√3 বাই তলত কি হ'ব টুৱাইছ A বুজি পাইছানে এনেকৈ লিখিব পাৰা গতিকে A কাটা গ'ল কি থাকিব √3/2 tan 30 ডিগ্ৰী মান আমাৰ কি হ'ব প্ৰথম আছিল কি লম্ব বাই কৰ্ণ তাৰপিছত আহিল ভূমি বাই কৰ্ণ এবাৰ কি হ'ব লম্ব বাই ভূমি গতিকে লম্ব কি BD বাই AD লম্ব বাই ভূমি AD গতিকে BD বাই AD BD ৰ মান আমাৰ কিমান আছিল A আছিল হয়নে BD সমান A আছিল আৰু AD ৰ মান আমি কিমান পাইছিলো থ্ৰাইছ স্কয়াৰ গতিকে তাক আমি যদি এনেকৈ লিখো A√3 হ'ব এইটো কাটা গ'ল কি থাকিব 1/√3 তাৰপিছত বাকি কেইটা আছে কি cosec 30 টো আমি এনেকৈ ল'ব পাৰিবা cosec 30 মানে কি 1/sin 30 গতিকে 1/sin 30 sin 30 মান কিমান আছিল হাফ আছিল গতিকে 1/2 = কি হ'ব 2 হ'ব sec 30 টো এনেকৈ লিখিব পাৰা 1/cos 30 তো cos 30 মান আমি কিমান পাইছিলো √3/2 তো 1/√3/2 2 টো ওপৰত যাব কি হ'ব ইয়াত 2/√3 ঠিক একেদৰে tan 30 মানটো এনেকৈ উলিয়াব পাৰিবা tan 30 tan নহয় cot 30 টো tan টো উলিয়াইছো আমি cot 30 টো আমি কি পাব পাৰো এনেকৈ পাৰো 1/tan 30 ঠিক কি লিখিব পাৰো 1/tan 30 মানটো আমি কিমান পাইছিলো 1/√3 গতিকে √3 টো ওপৰত গ'ল গতিকে কি হ'ব আমাৰ
√3 হ'ব। ঠিক একেদৰে যদি আমি sin 60 ডিগ্ৰীৰ মান যদি উলিয়াব যাওঁ তেতিয়াহ'লে কি হ'ব? এইবাৰ এইটো কোণ হ'ব, এইটো কোণ হ'লে কি ইয়াৰ সন্মুখৰ বাহুটো এইটো বাহু হ'ব এইবাৰ লম্ব, আৰু ভূমি হ'ব এইটো, কৰ্ণ হ'ব এইটো। বুজি পাইছানে? গতিকে sin 30 ডিগ্ৰী মই ইয়াত দেখুৱাই দিছোঁ অলপ ওচৰতে ছবিটোৰ লগত, যে sin 60 ডিগ্ৰী সমান আমাৰ কি হ'ব এতিয়া? ইয়াৰ কাৰণে লম্ব হ'ল এইটো, লম্ব বাই কৰ্ণ, লম্ব এইটো, গতিকে AD বাই AB, AD বাই AB। AD মানে আমাৰ কিমান আছিলে? আমি AD কিমান পাইছিলোঁ? ইয়াত উলিয়াই লৈছোঁ আমি AD থ্ৰাইছ স্কুৱেৰ। গতিকে আমি ইয়াক কি লিখিব পাৰোঁ? A√3 বুলি লিখিব পাৰোঁ। আৰু AB মানে আমাৰ কিমান আছে? টুৱাইছে। গতিকে A কাটা গ'ল, কি থাকিব? √3/2। এইটো হৈছে আমাৰ কি? sin 60 ডিগ্ৰীৰ মান। cos 60 ডিগ্ৰী কি হ'ব? cos 60 ডিগ্ৰীৰ ক্ষেত্ৰত কি হ'ব? ভূমি বাই কৰ্ণ হ'ব, অৰ্থাৎ BD বাই AB হ'ব, BD বাই AB। BD মানে কিমান? BD মানে আছিল আমাৰ A, আৰু AB মানে আমাৰ কি আছিল? টুৱাইছে। এই দুটা কাটা গ'ল, কি হ'ব? এইটো হাফ হ'ব। তাৰপিছতে আমাৰ কি আছে? sin cos 10, তাৰপিছত tan 30 ডিগ্ৰী মানটো আমাৰ কি হ'ব? 60 ডিগ্ৰী মানটো লম্ব বাই ভূমি হ'ব, গতিকে লম্ব হ'ব AD, AD বাই BD। AD মানে আমাৰ কিমান? AD মানে আমি পাইছিলোঁ থ্ৰাইছ স্কুৱেৰ, গতিকে থ্ৰাইছ স্কুৱেৰ আমি কি বুলি লিখিম? A√3 বুলি লিখিম। আৰু BD মানে আমাৰ কিমান আছিলে? A আছিলে, হয়নে? A কাটা গ'ল, কি হ'ব? এইটো √3 হ'ব। ঠিক বাকী মানকেইটা আমি আগতে যেনেকৈ উলিয়াইছোঁ, গতিকে sin cos 10 গুচি গ'ল। এইবাৰ cosec হ'ব কি? 1/cosec 60 ডিগ্ৰীটো আমাৰ কি হ'ব? 1/sin 60 ডিগ্ৰী। তো 1/sin 60 ডিগ্ৰী, sin 60 ডিগ্ৰী মানে আমি কি পাইছোঁ? √3/2, গতিকে 1/√3/2 হ'লে কি হ'ব? 2√3 হ'ব cosec 60 ডিগ্ৰীৰ মান। তাৰপিছত তোমাৰ sec 60 ডিগ্ৰী মানটো আমাৰ কি হ'ব? 1/cos 60 ডিগ্ৰী। তো 1/cos 60 ডিগ্ৰী, cos 60 ডিগ্ৰী মানে আমাৰ কিমান আছিলে? হাফ আছিলে, গতিকে কি হ'ব? এইটো 2 হ'ব। তাৰপিছতে আহিল আমাৰ cot 60 ডিগ্ৰী মান, 1/tan 60 ডিগ্ৰী। গতিকে tan 60 ডিগ্ৰী মান আমি কিমান পাইছিলোঁ? √3 পাইছিলোঁ, গতিকে কি হ'ব? 1/√3 হ'ব। বুজি পাইছানে? এনেদৰে তোমালোকে ডিগ্ৰী আৰু 60 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব পাৰিবা। একেবাৰে সহজ হয়। যদি কিবা নুবুজাকৈ আছা কমেণ্ট কৰি মোক পিছত জনাবা, ভালদৰে বুজাই দিম পিছত। ভিডিঅ'টো চাই কেনেবা জনাবা, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।